আপোনালোকে দেখি থকা এই ঘৰটোৰ পৰা বহু টকা ঘটি আছে আৰু ইয়াৰ বস্তু অসমৰ বাহিৰলৈ গৈছে আৰু আপুনিও কৰিব পাৰে এই ব্যৱসায়। কিন্তু আজি এজন মানুহৰ কথা কম, তেওঁ ভাড়া দোকানত চলি আছিলে বহু বছৰৰ পৰা, কিন্তু এতিয়া এখন তেওঁ নিজৰ দুমহলীয়া দোকান নিজেও ভালকে চলি আছে, 15-20টা মানুহৰ পৰিয়াল চলাই আছে। আমি সদায় চাকৰি আশাত থাকো, চাকৰি এটা হলে সকলোৱে ভাল পায়, বহুত মানে সন্মান কৰে চাকৰি এটা আছে। কিন্তু কথা হ'ল কি, চাকৰি যদি পোষ্ট থাকে 30,000, কেণ্ডিডেট হয় 11 লাখ 12 লাখ, তথাপি আমি কিন্তু ব্যৱসায় কৰিবলৈ ভয় কৰোঁ, সাহস নকৰোঁ। কিয়? কিন্তু এনেকুৱা এজন সফল ব্যৱসায়ী বুলিয়ে মই ক'ব বিচাৰিম যে তেওঁৰ ওচৰত আহিছোঁ। তেওঁ ইয়াৰ পৰাই ইয়াতে প্ৰস্তুত কৰা বস্তু অসমৰ বাহিৰত যায়, কলিকতা যায়, বিহাৰ যায়, বহুত মানে বিভিন্ন জেগাত যায়। এজন সফল ব্যৱসায়ী বুলি মই ক'ব বিচাৰিছোঁ। গতিকে এইবিলাক হ'ল ইনস্পিৰেশ্যন ভিডিঅ'। আহকচোন আমি কথা পাতোঁ তেওঁৰ লগত আৰু তেওঁৰ পৰা জানক ব্যৱসায় এটা কেনেকৈ কৰিব লাগে। টকা অসমত বহুত আছে। আমি যে দেখি আছোঁ এই গছবোৰ, এই গছবোৰতো বহুত টকা আছে, আৰু টকা আছে বাবে হয়তো বাহিৰৰ মানুহ আহি অসমত ব্যৱসায় কৰিছে আৰু টকা পূৰা ঘটি আছে, আৰু আমি হয়তো কৰিব পৰা নাই। দুই একে অৱশ্যে কৰিছে, নকৰা নহয়। কিন্তু মই অলপ আগত যে ক'লোঁ এজন ব্যৱসায়ীৰ কথা, এই ঘৰটোৰ পৰাই বহুত টকা ঘটি আছে, ইয়াৰ পৰা বাহিৰলৈ বস্তু গৈ আছে। সেইটো আচলতে কি? আৰু মই যে কৈছিলোঁ সেই মানুহজনৰ এতিয়া চিনাকি কৰাই দিম। এয়া হ'ল আমাৰ অজয় ফুডদা। নমস্কাৰ মনোজ। নামটো ভুল হোৱা নাই? নামটো ভুল হোৱা নাই, ভালে আছে? আছো ভালে। আৰু অজয় ফুডদাৰ কথাটো হ'ল কি, তেখেতে এজন খেলৰ লগত খুব জড়িত মানুহ আৰু সামাজিক হিচাপে বহুত কাম কৰি আছে। কিন্তু আমি সেইবিলাক কথা আজি নাপাতো, কিন্তু আমি আজি পাতিম আপোনাৰ লগত কোনটো জানেনে? আপুনি যে ব্যৱসায় কৰি আছে, এই ব্যৱসায়ৰ কথা আমি পাতিম আৰু ৰাইজকো অলপ জনাম, নে কি কয়? ভাল হ'ব নিশ্চয়। ঠিক আছে, তা আমি আৰম্ভ কৰোঁ। অলপ খোজ কাঢ়ি দিওঁ নেকি? স্বাস্থ্যৰ কাৰণেও ভাল খোজ কাঢ়িলে। ব্যৱসায় মই জনাততো আপোনাৰ দুটা ব্যৱসায়। হয়, মই আপোনাৰ গৈ থাকো এই বজাৰতে এখন চেপন বজাৰত মোৰ সৰুকৈ হাৰ্ডৱেৰ দোকান আছে, যিখন গ্লাছ কৰ্ণাৰ হাৰ্ডৱেৰ দোকান হিচাপে মই আৰম্ভ কৰিছিলোঁ। আৰু তাৰপিছতে মই এই ফাৰ্ণিচাৰ এখন তাৰ পৰাই লাহেকৈ আগবঢ়ালোঁ। বঢ়িয়া বঢ়িয়া, এতিয়া খুব ভাল লাগিছে। আচলতে এখন দোকানৰ পৰা আৰু এখন দোকান, এইটো বহুত ডাঙৰ কথা কিন্তু, নহয় জানো? এতিয়া কথা হ'ল কি, প্ৰথম যিখন আপোনাৰ হাৰ্ডৱেৰ দোকানখন কিমানমান টকাৰ পৰা আপুনি আৰম্ভ কৰিছে? প্ৰথমখন মই 70-80 হাজাৰমান টকা পুঁজি লৈ আৰম্ভ কৰিলোঁ। তাৰপিছতে সেইখনৰ মানে যিখিনি প্ৰফিট হৈছে তাৰ পৰাই চাগে লাহে লাহে মই এইখনৰ ফাৰ্ণিচাৰখন আৰম্ভ কৰিলোঁ। খুব ভাল, দুটা ব্যৱসায় আপোনাৰ মানে চলাই আছে বা মানে কৰি আছে, নহয় জানো? গৈ কথা পাতোঁ। আৰু এই ব্যৱসায়টো কেতিয়াৰ পৰা আৰম্ভ কৰিছে? মই ফাৰ্ণিচাৰখন 2009 চনত আৰম্ভ কৰিলোঁ। 9 চনত? হয় হয় হয়। আৰু এইখনত কিমানমান টকাৰ পৰা আপুনি হেৰি কৰিছে? এইখন মই তাৰ পৰাই মই অলপকৈ মানে ধৰি লওক কাঠ আনিলোঁ। এইখন যেতিয়া ৰানিং হ'ল, দোকান চলি আছিলে, অলপ তাৰ পৰাই পইচা ইয়াৰ পৰাই লৈ, কিন্তু এইখন কিমান টকাত মূলধন খটাইছিলোঁ সেইটো মানে অলপ আপুনি ইয়াৰ পৰাই মানে এইখন লগতে ইখনৰ পৰা সিখনৰ অলপ আৰম্ভ কৰি আছে। হয়, ভাল লাগিছে যে অসমীয়া মানুহবিলাকে অকল মানে কিছুমান মানুহৰ কথা কৈছোঁ দেই, চবৰ কথা কোৱা নাই, অকল চাকৰি আশাত থাকি যায়। আমি দেখা পাওঁ নিউজবিলাকতো, ধৰি লওক কিমান 1000 পোষ্ট আছে, কিন্তু হয় বোলে 12 লাখ 13 লাখ এনেকুৱা হৈ যায়। কিন্তু এই ব্যৱসায় ক্ষেত্ৰত কি ক'ব আপুনি? স্বাৱলম্বী হ'ব পাৰে নে নোৱাৰে? ব্যৱসায় ক্ষেত্ৰত স্বাৱলম্বী হ'ব পাৰে, কাৰণ দেখিছোঁ আমাৰ পিছতো বহুত যুৱক আমাৰ গ্ৰামাঞ্চলৰ পৰা ওলাই আহিছে, কিন্তু তেওঁলোকে প্ৰতিষ্ঠিত হৈছে। আৰু এজন চাকৰিয়ালতকৈ তেওঁলোকে কিন্তু খুব সুন্দৰভাৱে জীৱনটো এতিয়া জীৱন নিৰ্বাহ কৰিব পাৰিছে। কিন্তু বহুতে ভাবে যে চাকৰিটো থাকিলেহে ভাল হয়, কিন্তু কিছু ক্ষেত্ৰত আমি দেখা পাইছোঁ যে ব্যৱসায়টো ভাল ধৰণে যদি কৰা যায় একাগ্ৰতাৰে, তেতিয়াহ'লে নিশ্চয় ইয়াতো সফল হ'ব পাৰি। মানে ব্যৱসায়ত চাগে বাইণ্ডিং নাথাকে, মানে যিটো মানে যিটো হেৰিটোৰ ইনকামৰ যিটো বাইণ্ডিং নাথাকে, সেইটো হয় নে কথাটো? হয়। আৰু মানে বিচৰা মতে আপুনি ধৰি লওক হয়তো কিবা ল'ব পাৰে বা যাব পাৰে নিজৰ ইচ্ছা অনুযায়ী। মোৰ কিবা অসুবিধা হৈছে, মই নিজে দোকানখন বন্ধ কৰিও ক'ৰবাত যাব পাৰোঁ, কিন্তু যিটো চাকৰি ক্ষেত্ৰত অলপ সমস্যা হয় হয়তো তেওঁলোকৰ। ঠিকে। আৰু এতিয়া আপোনাৰ ইয়াতে কিমান মানুহে কাম কৰি আছে? মোৰ ইয়াত এতিয়া আগতে 20-25 জনলৈকে কৰিছিলে, বৰ্তমান কিন্তু 15 জন মানে কাম কৰি আছে। তাৰে 2 জনমান আজি অহা নাই, আমাৰ স্থানীয় 2 জনমান আছে, আৰু 2 জনমান ঘৰলৈ গৈছে। মই তেওঁলোকে কোচবিহাৰতো ঘৰ। এটা কথা ভাল লাগিছে, যিয়ে নহওক 20-25 জন মানুহ বা 15 জনেই হওক, 15 জন মানুহৰ পৰিয়াল চলাই আছে আপুনি, প্লাছ লগতে নিজৰ চলাই আছে। সেইটো কিন্তু ডাঙৰ কথা, কিন্তু এইটো এটা সঁচা কথা ক'বলৈ গ'লে এটা প্ৰেৰণাদায়ক। আৰু মই ভাবোঁ যে পাৰিলে মানুহে ব্যৱসায় এটা চিন্তা কৰিব লাগে,
আজিতো দুই একে কৰি আছে দেই এটা বহুতে কৰি আছে বহু ক্ষেত্ৰত আমি দেখিছো যে চাকৰি কৰা এজন মানুহে মানে নিজৰ পৰিয়ালটোৱে চলায় কিন্তু ব্যৱসায় কৰাজনে অন্তত 2-3জনক হ'লেও তেওঁলোকে পৰিয়াল চলোৱাত সহযোগিতা আগবঢ়ায় কথাটো কিন্তু এইটো ক্ষেত্ৰত মই সেইকাৰণে ব্যৱসায়টো লাইক কৰোঁ আৰু মোৰ এটা কথা কি মই নিজে যিটো মই নিবনুৱাত নাই পৰা মানে মই এক্সচেঞ্জৰ কাৰ্ডেই নবনালো মই যেতিয়া কি কয় তেনেধৰণে মই মানে সৰুৰ পৰাই ব্যৱসায় কৰা এটা হাবিয়াস আছিল দেউতা মোৰ স্কুল যোৱাই নাছিলো তেতিয়া ঢুকালে তেওঁ বেটেনাৰীত চাকৰি কৰিছিলে আৰু খেলা ধূলাৰ লগত জড়িত কথা ক'লে আপুনি মই খেলা ধূলাৰ লগত এইটো কাৰণে মোৰ হয়তো হেঁপাহটো আছে মোৰ দেউতা অসম পুলিচ দলৰ এটা সময়ত ফুটবলৰ কোচ আছিল দেৰগাঁৱত আৰু এনে বঢ়িয়া ভাল এইটো লাহে লাহে আচলতে কথা পাতিলে গম পোৱা যায় কথাবিলাক মই যদি এতিয়া ক'ব যাওঁ মানে সুধিব যাওঁ এই গোটেই বছৰটোত আপোনাৰ কেনেকুৱা কিমান মান টাৰ্ণঅভাৰ হ'ব মানে এনেকুৱাও নহয় যে ধৰি লওক মই বহুত বেছি কিবা কৰিব পাৰিছো কিন্তু মই নিজে সুন্দৰকে চলি আছো কাৰো ওচৰত হাত নপতাকৈ আৰু এই যে মানে মানুহকেইজন দেখিছে তেওঁলোকৰ মানে ধুনীয়াকে চলি আছে মানে তেওঁলোকৰ আজি ভালেমান কেইবছৰ মোৰ ইয়াতে ধুনীয়াকে কাম কৰি আছে প্ৰতিষ্ঠানত গতিকে তেওঁলোকো চলি আছে মই চলি আছো এতিয়া আৰু এটা কথা আহি পৰে ধৰি লওক মই ধৰি লওক এতিয়া বিয়া পতা নাই সঁচাকে দেই এতিয়া মই ধৰি লওক মই চাকৰি নকৰো ঠিক আছে এতিয়া ব্যৱসায় যেনিবা কৰো তেতিয়া সেই যি ঘৰ ছোৱালী হওক বা কিবা কি চাকৰি কৰে সেই কথাটো মানে কি কমফৰ্ট কিবা ভাবে নেকি আচলতে চাকৰিটো হ'লেই যে ছোৱালীজনী দিব ল'ৰাজনক ব্যৱসায় হ'লে নিদিব এনেকুৱা কিবা হয় নেকি বহুতে কয় কথাটো চাকৰি নাই কাৰণে অকণমান দিগদাৰো পায় সৰু যদিও ব্যৱসায় কৰি থাকে এই ক্ষেত্ৰতো হয় মোৰ বন্ধু এজনে কৈছে এবাৰ যিমান ডাঙৰ ব্যৱসায়ী নহয় যিমান ডাঙৰ দোকানী নহয় কিন্তু কোনো মাক দেউতাকে নকয় সেই দোকানীটোৰ নিচিনা হবি বুলি কিয় ডাক্তৰ ইঞ্জিনিয়াৰ হবি বুলি ক'ব বা অন্য কিবা হ'বলৈ ক'ব কিন্তু আপোনাৰ এই দোকান যিমান ডাঙৰ দোকানী নহয় কিন্তু সেই দোকানীজনৰ নিচিনা হবি বুলি কোনো মাক দেউতাকে নকয় কিয় নকয় এইটো আগৰ পৰা প্ৰচলিত সমাজ ব্যৱস্থা তেওঁলোকে চিন্তা ধাৰণা থাকে সেইটো এটা চিন্তনীয় মানে বহুত ল'ৰা ছোৱালীয়ে কয় যে সেইকাৰণে ব্যৱসায় কৰিবলৈ আচলতে চিন্তা নকৰো ডাইৰেক্ট চাকৰিটোৰ কথাই চিন্তা কৰে চাকৰি এনেকুৱা হৈ যায় তেনেকে ধৰণে তুলিয়ে এতিয়া খেলা ধূলাটো দেখিছে আপুনি ভাল খেলৰ ভাল পাৰদৰ্শিতা দেখুৱালেও মানুহে জীৱনটো ভাবিব নোৱাৰাকে সংস্থাপিত হৈ যায় মদন হৈ গৈছে কিন্তু তথাপিও মানুহে সেই খেলাটোকে এতিয়া কাষত একাষৰীয়া কৰি মানে অকল মাৰ্কশ্বিটৰ পিছত দৌৰিছে আৰু নম্বৰৰ পিছত এই ক্ষেত্ৰত আপুনি ধৰি লওক উঠি অহা নৱপ্ৰজন্মক আপোনাৰ যিখিনি অভিজ্ঞতা কি ক'ব যে ব্যৱসায় এটা কৰিবলৈ হ'লে কেনেকে কৰিব কি কৰিব ব্যৱসায় মানে এটা কথা কওঁ খালি যি ব্যৱসায় নকৰক মই আজি আপুনি যিটো অৱস্থাত মোক দেখিছে নিশ্চয় মই যেতিয়াৰ পৰা ব্যৱসায় আৰম্ভ কৰিছিলোঁ এতিয়া মই বহুত মানে উচ্চ স্থানলৈ যাব লাগিছিল কিন্তু মই ইমান বেছি সফল এইটো কাৰণে হোৱা নাই মই যেনেধৰণে মনোযোগ দিয়ে ব্যৱসায়টো কৰি যাব লাগে তেনেধৰণে মই কৰি যাব পৰা নাই কাৰণ কেলৈ মই নিজৰ এটা ইচ্ছা মানে যে সামাজিকভাৱে মানে ধৰি লওক অলপ খেলা ধূলা হওক বা অন্য কিবা কিবি মানে সাংগঠনিক কামেই হওক এনেকুৱা কিবা লাগি থাকোঁতেই মোৰ ব্যৱসায়ত যিখিনি যেনেধৰণে মানে মই ধ্যান দিব লাগে তেনেধৰণে দিব নোৱাৰিলোঁ কিন্তু বাকী উঠি অহা প্ৰজন্মক এটা কথা কওঁ যদি কোনোবাই ব্যৱসায় এটাত হাত দিছে তেওঁলোকে কিন্তু প্ৰথমতে খুব একাগ্ৰতাৰে ব্যৱসায়টোতে মন দিব লাগে বাকী সামাজিক দায়িত্বটো কিন্তু নিজৰ এইখিনি সুস্থিৰ হোৱাৰ পিছতহে পৰৱৰ্তী পৰ্যায়তহে মানে বাকী সামাজিক কামখিনি আগবঢ়াই নিব লাগে মাজে মাজে অলপ চলপ থাকিব লাগে সমাজত জড়িত কিন্তু মই অলপ বেছিকৈ থাকিলোঁ সামাজিকভাৱে কিন্তু এইটো মই নিজকে গৌৰৱ কৰা নাই কিন্তু মই ব্যক্তিগত যিটো অনুভৱ আপুনি সুধিছে সেইটোহে কৈছোঁ খুব ভাল কথা ক'লে আৰু বহু কথা আছে আচলতে এই মানে দাদাৰ যি ফাৰ্নিচাৰ ক'ত কেনেকৈ যায় বহুত আছে এই কথা আমি পাছত জনাই আছোঁ আৰু এয়া হ'ল ফাৰ্নিচাৰ হাউচ চেপন বজাৰৰ ওচৰত আছে চৰাইদেউ জিলা গতিকে এটা সপোন তেওঁৰ ডাঙৰ হৈছে এখন এতিয়া দুমহলীয়া দোকান তাকো নিজৰ দোকান আৰু সেইকাৰণে সৰুকৈ হ'লেও অকণ পুঁজি লগাই এটা ব্যৱসায় কৰক এদিন নহয় এদিন সফল হ'ব কিন্তু কষ্ট ধৈৰ্য সাহস এইবিলাক লাগিব আৰু এদিন আপোনাৰ সপোন ডাঙৰ হ'ব ঠিক এনেধৰণে আৰু ইয়াতে চাওকচোন কি সুন্দৰকৈ সজাই পৰাই ৰাখিছে চব তেওঁলোকে নিজেই বনায় গতিকে ভাবিব পাৰে নিজৰ জীৱনটো নিজৰ কথা সকলোৱে নিজেই ভাবিব লাগিব অলপ সময় ল'ব লাগিব অলপ ৰিস্ক ল'ব লাগিব আৰু যদি জীৱনৰ ৰিস্ক লয় তেতিয়াহ'লে মই ভাবোঁ আপোনাৰ নিজৰ জীৱনটো ফিক্স আৰু এটা কথা প্ৰথম যেতিয়া কিবা এটা আৰম্ভ কৰিব বহুতে ফিচিঙালি কৰিব পাৰে আপোনাক হাঁহিব পাৰে গতিকে সেইবিলাকলৈ মন নিদিব নিজৰ কামটো যদি ভালকৈ আপোনাৰ সপোন সফল হ'বই আৰু একেখিনি মানুহে আপোনাক প্ৰশংসাও কৰিব
আপোনালোকেতো দেখা পালে অলপ আগত কাৰখানা দেখালো এতিয়া আমি আহিলো দাদাৰ দোকানত ভাল লাগিছে সঁচাকে খুব সুন্দৰ সুন্দৰ ডিজাইন এইবিলাক চব হাতে ন মানে এইবিলাকত মেচিন নহয় বঢ়িয়া বঢ়িয়া খুব ভাল লাগিছে দেই বঢ়িয়া ফিনিচিং আৰু দেখাটো ভাল লাগিছে আৰু এতিয়া আমি বহু কথা জানিম আচলতে মই শুনাত ইয়াৰ পৰা আপোনাৰ বহুত দূৰলৈকে ইয়াৰ বস্তু গৈ থাকে ক'ত ক'ত গৈ আছে আপোনাৰ ইয়াৰ বহুত প্ৰডাক্টবিলাক মই দোকান খোলাৰ পৰা অসমৰ বাহিৰতো মোৰ ইয়াৰ মানে বিচনা গৈছে ইয়াৰ পৰা হয় হয় মই বিহাৰত মানে এনেকে এজন ব্যক্তিৰ ছোৱালী বিয়া বিচনা এখন অৰ্ডাৰ দিলে ট্ৰেইনতে মানে বুকিং কৰি লৈ গৈছে ইয়াৰ পৰা মানে লৈ গৈছে এজন কলিকতাৰ এজন কৰ্মৰত আছিল তেখেতে আহি মানে এই আমাৰ ইয়াৰ বস্তুখিনি ভাল দেখি ইয়াৰ পৰা তেওঁ বিচনা লৈ গ'ল কলিকতালৈ লৈ গৈছে বঢ়িয়া ভাল লাগিছে ন ইয়াৰ পৰা যে কলিকতা লৈছে মানে লৈ গৈছে বস্তু বিহাৰ লৈ গৈছে আৰু মই শুনাত আমাৰ গৌতমৰ বাইকৰ কাৰণে ইয়াতে বুক কৰিছে গোটেই হেৰিবিলাক হয় আৰু গৌতমৰ ঘৰলৈ চোফা এটা লৈ গৈছে বঢ়িয়া 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 আৰু এনে প্ৰাইচবিলাক ধৰি লওক আপোনাৰ মতে ধৰি লওক এই চোফাটো ধৰি লওক কিমান মান হ'ব পাৰে এইটো আপোনাৰ 42 মানে কিবা অফাৰ চফাৰো কিবা থাকিব পাৰে মানে ধৰি লওক আমি টি টেবুল এখন দি দিম ইয়াৰ লগত বঢ়িয়া খুব ভাল ভাল সুন্দৰ আৰু সঁচাকৈ বিৰাটেই ভাল লাগিছে মই যে দেখা পালোঁ মানে যেতিয়া বাহিৰৰ পৰা যেতিয়া আপোনাৰ দোকানখন দেখিছোঁ ওপৰৰ মহল কিবা তাতে মানে ষ্টক কৰিছে নাই ঠিকে মানে তাতো আপোনালোকে চাব পাৰিব আৰু বিয়া চিয়া এইবিলাকৰ অৰ্ডাৰ লয় নেকি আপুনি কাৰোবাৰ বোলে নিজৰ হিচাপত বোলে মোক এনেকুৱা ডিজাইন লাগে আমি বিশেষকৈ অৰ্ডাৰী বস্তুৱে বনাওঁ আচ্ছা আমি মানে যাতে আমাৰ গ্ৰাহক সন্তুষ্ট হয় বহুতে মানে ৰেডিমেড বস্তুবিলাকৰ প্ৰতি বহুত মানুহৰ বিশ্বাস আকৰ্ষিত নহয় বা বিশ্বাস নহয় মানে ভিতৰত বা কি দিছে আমি আৰু বেছিভাগ আমাৰ চিনাকি মানুহে আহে হয় আমি তেওঁলোকৰ বিশ্বাসটো যাতে আমি কেতিয়াও ভংগ নহয় আমি সদায় মানে কোৱালিটি প্ৰডাক্ট আপুনি দিব বিচাৰে আৰু কম্প্ৰমাইজ নকৰে আৰু 19-20 মানে যিটো মানে মূল্য হয় 19-20 হ'ব পাৰে এইটোতো হ'ব পাৰে কোনো চিন্তা নাই এতিয়া কথা কি হয় আপুনি ধৰি লওক একদম কম দামৰ সোফা আছে আমাৰ 17-18 টকাত সোফা পাব আপুনি 70-80 টকাত পাব যেনেকুৱা ধৰণৰ লাগে আৰু ডিজাইনো ধৰি লওক যেনেকুৱা লাগে কাষ্টমাইজ বোলে মোক এনেকুৱা লাগে সেইটো আপোনালোকে কৰি দিব খুব ভাল বঢ়িয়া এতিয়া আমি জানিম যে মইতো গম পালোৱেই আপুনি নিজৰ মুখেৰে এবাৰ কৈ দিয়ক ঠিকনাটো আৰু ফোন নাম্বাৰটো দোকানখনৰ নামটো ফাৰ্নিচাৰ হাউচ চেপন আৰু দোকানখন আপোনালোকে পাব চৰাইদেউ জিলাৰ চেপন বজাৰতে আৰু চেপন সোণপুৰা পথৰ দাঁতিতে আমাৰ দোকানখন আছে আৰু ইয়াত আহিলে ফাৰ্নিচাৰ হাউচখন বিচাৰিলে আপোনালোকে সকলোৱে দেখুৱাই দিব আৰু ফোন নম্বৰটো হৈছে 7578028288 বঢ়িয়া নামটো এবাৰ কৈ দিয়ক দোকানখনৰ মোৰ নামটোতো অজয় ভূত ইতিমধ্যে আপোনাক গম পাইছে আৰু দোকানখনৰ মানে এই ফাৰ্নিচাৰ হাউচ চেপন বঢ়িয়া আৰু সঁচাকৈ বিৰাটে ভাল লাগিলে এজন মানে সমাজত দায়বদ্ধ থকা মানুহ লগতে খেলৰ লগতে জড়িত তাৰ লগতে ব্যৱসায়ী বিৰাটে ভাল লাগিছে আৰু মই ভাবোঁ আৰু আগবাঢ়ি যাওক ৰাইজে আপোনাক মৰম কৰক আৰু আপোনালোকে আহিব বিভিন্ন বস্তু দেখা পালে হয়তো আপোনালোকে আহি নিজেই মানে নিজৰ ইচ্ছাত যেনেকৈ মানে যি ভাল লাগে আৰু সেয়া আপোনালোকে নিব বুলি আমি আশা কৰিলোঁ আৰু ঠিক আছে ভাল লাগিল দেই আহিলোঁ আমাৰ তাকেই গ্ৰাহকক সদায় সন্তুষ্টিৰ কাৰণে কাম কৰি আছোঁ হয় আৰু আমাৰ আপুনি এইটো কাৰণে মই সুখী মানে 15 বছৰ 14 বছৰ আগত যিসকল ব্যক্তি আমাৰ পৰা সামগ্ৰী তেওঁলোকে এতিয়া প্ৰয়োজন হৈছে যদি এতিয়াও আহিছে বঢ়িয়া মই সেইটো কাৰণে মানে কোৱালিটিটো আপুনি ৰাখিছে কাৰণে আহিছে আচলতে হয় বঢ়িয়া ভাল লাগিল দেই আৰু মানে আৰু আগবাঢ়ক আপুনিও আহিব মই ইফালে কেতিয়াবা গ্ৰাহক থাকে আমাৰ ইয়ালৈ পঠাব সঁচা নাই নিশ্চয় মই মানে কি আচলতে গৌতম হললৈ যাওঁতে গম পালোঁ যে আপোনাৰ ইয়াতে খুব মানে হেৰি কৰে ভাল প্ৰডাক্ট বনাই থাকে মানে কোনো মানে কি ক'ম আৰু কোৱালিটি দিয়ে মানে খুব ধুনীয়া মানে এটা বস্তু বনাই আছে আপুনি কাম কৰি আছে ইমান দিনৰ পৰা মই বোলো এইটো যদি ৰাইজলৈ অকণমান আগবঢ়াই দিওঁ মোৰো ভাল লাগিব আপোনাৰো ভাল লাগিব তো সেইকাৰণে আচলতে ভিডিঅ'টো বনালোঁ হ'ব ঠিক আছে